Good morning everyone. Welcome back to my another vlog. বহু দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আমাৰ এণ্ড টাৰ্ম এক্সাম চলি আছিল আৰু মানে সঁচা কথা ক'বলৈ গ'লে মোৰ লং ভিডিঅ' এডিট কৰোঁতে বহুত এলাহ লাগে। গতিকে বহুতখিনি ভিডিঅ' মোৰ পেণ্ডিং হৈ থাকে কিন্তু মই এডিট কৰিবলৈ সময় নাপাওঁ এনেকুৱা নিচিনা আৰু এতিয়া উঠি পেলাই মই ফাৰ্ষ্ট ৰুমটো চাফা কৰিম কাৰণ আমাৰ কালি এক্সাম শেষ হৈছে আৰু এক্সামৰ কিদিন ৰুমটো একদম অৱস্থা বেয়া হৈ আছিলে। আৰম্ভ কৰিছোঁ টেবুলখনৰ পৰাই বস্তুবিলাকৰ ঠাই মানে পজিশ্যনটো অলপমান চেঞ্জ কৰিলে অকণমান নিউ লুক এটা আহে, ভালো লাগে। সেইটো কাৰণে মই টেবুল ক্লথখন অলপ দিন পৰা নাছিলোঁ, সেইখন পাৰি বস্তুখিনি ইফাল সিফাল কৰি ভালদৰে সজাই ল'লোঁ। তাৰপাছত বিচনাখন বেডশ্বীট চেঞ্জ কৰিলোঁ, তাৰপাছত সেইখন ধুবলৈও থলোঁ আৰু সেয়া বিচনা পাতি পৰিপাতি কৰি লোৱাৰ পাছত মই এতিয়া ৱাৰ্ড্ৰবটো ধৰিছোঁ। মানে ৱাৰ্ড্ৰবটো একদম খেলি মেলি হৈ আছে, বস্তুবোৰ ভালদৰে জাপি লৈছোঁ কাপোৰখিনি। এইকেইদিন একদম ৰুমটো যেনেকৈ লেতেৰা হৈ আছিলে তেনেকৈ ৱাৰ্ড্ৰবটোৰ অৱস্থা একেই। মানে মই পিন্ধিছোঁ আৰু বস্তুবোৰ থৈছোঁ তেনেকুৱা হৈ আছিলে। এতিয়া গোটেইখিনি একদম নিজৰ নিজৰ পজিশ্যনত ৰাখি ল'লোঁ। তাৰপাছত ধুবলৈ কাপোৰ অলপমান ওলালে সেইখিনিও থলোঁ। সেইখিনি একেবাৰে গা ধোৱাৰ টাইমত ধুই দিব লাগিব আৰু। গোটেই ৰুম চুম চাফা কৰাৰ পাছত মই এতিয়া গা ধুইও আহিলোঁগৈ, কাপোৰখিনিও একেবাৰে ধুই ল'লোঁ আৰু ৰাতিপুৱা ৰ'দটো মোৰ ৰুমটোত মানে বৰ ধুনীয়াকৈ আহে, সেইটো কাৰণে ভাল লাগে বিশেষকৈ ঠাণ্ডা দিনকেইটাত। এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ। মই গৰম পানী বনালোঁ, ইয়াৰ আগতে মই গৰম পানী এগিলাচ খাই লৈছিলোঁ বাৰু। ব্ৰেকফাষ্টটো মানে ৰাতিপুৱা আজি হোষ্টেলত দিছিলে পোহা, মই ইমান এটা খাই ভাল নাপাওঁ। অলপমান লিখিবলৈ আছে, সেইখিনি কৰি লওঁ। এতিয়া আমাৰ এক্সাম শেষ হ'ল, গতিকে এইটো ভেকেশ্যন বুলিয়ে ধৰিম, মানে নামত আৰু এতিয়া মই লিখি লওঁ। তাৰপিছত নেক্সট কোনটো কাম কৰিম সেইটোত লগ পাম আপোনালোকক। তাৰপাছতে এটা কাম আছিলে, সেই কামটোৰ কাৰণে ওলাই আহিব লগা হ'ল আৰু আহি সেই কামটো কৰিলোঁ। ইহঁত দুজনীও আহিলে, ভাইলিনা আৰু অনুৰূপা। কামটো কৰাৰ পাছত আমি এবাৰ ওলালোঁ ফিল্ডত বহোঁ বুলি, কাৰণ ঠাণ্ডাৰ বতৰ, মানে ঠাণ্ডাৰ দিন আৰু ৰ'দত বহি ভালো লাগে। আমি কিবা কিবি ইটো সিটো খাই গান শুনি এনেকৈ সময়টো পাৰ কৰি আছোঁ, কাৰণ এক্সাম যিহেতু শেষ হ'ল ন সেইটো কাৰণে। ভাত চাত খাই মই আজৰি, এতিয়া অলপমান শুই যাওঁ। শুই উঠি আকৌ মোৰ ওলাই যাব লগা আছে, বহুতকেইটা কাম আছে। 1-1.5 ঘণ্টামান অকণমান শুলোঁ, শুই উঠি এতিয়া ওলাইছোঁ। মই কেইখনমান বুক
ৰিটাৰ্ণ কৰিব লগা আছে, যিহেতু এক্সামো শেষ হৈ গ'ল আৰু ফাইনো লাগি আছে। মই সেইটো কাৰণে এতিয়া লাইব্ৰেৰী যাওঁ, বুক এখন ৰিটাৰ্ণ কৰোঁ আৰু বস্তু দুটামান ল'ব আছে, সেইকেইটা লৈ হোষ্টেল আহি যাম। লাইব্ৰেৰীৰ পৰা ওলাই মই যিকেইটা বস্তু ল'ব লগা আছিলে সেইকেইটা ল'লোঁ, লৈ মই ডাইৰেক্টলি আহিলোঁ এতিয়া হোষ্টেল সোমাই মই ৰুমলৈ নগ'লোঁ, তাৰ আগতে আহিলোঁ মেছলৈ, কাৰণ আজি আমাৰ হোষ্টেলত আছে মেছ এণ্ডিং। য়েছ, শুনিলে নহয়, মেছ এণ্ডিং বুলি ক'লে মামাহঁত মাহীহঁত প্ৰায় দুপৰীয়ামানৰ পৰাই বিজি থাকে, কাৰণ বহুতকেইটা আইটেম বনাব থাকে। মই যিহেতু মোৰ হোষ্টেলৰ মেছ কনভেনাৰ হয়, গতিকে মোৰো এটা দায়িত্ব থাকে মেছলৈ এবাৰ আহি কি হৈছে কি নাই মাহীহঁতক এবাৰ লগ দিয়া, কথাবোৰ সোধা। মোৰ হৈ আছিলে পেট বিষ, গতিকে আনি থৈছোঁ হটকেছত, এতিয়া খাম। আজি মই ৰুমত অকলে ভাতকেইটা খাম আৰু, কাৰণ মোৰ ভাত খোৱাৰ লগৰী ঋতিষ্মা নাই, তাই অলৰেডি ঘৰ গ'লেই, গতিকে এনেও বাৰু পেট বিষায়ো আছিলে, গতিকে মেছত নাখাই মই হটকেছত লৈ আহিলোঁ, ইয়াতে খাওঁ আৰু খাই শুই যাম। এয়া হ'ল বাটাৰ চিকেন, পামকিন ফ্ৰাই, এগ, জলকীয়া, আৰু এইটো হ'ল চালাড, আৰু এইটো হ'ল গোলাপ জামুন আৰু মিক্স ডাল আছিলে যোনটো মই নানিলোঁ। ভাতটো খাই লওঁ। তৃপ্তিৰে এসাঁজ খোৱাৰ পাছত এতিয়া মই শুবলৈ যাওঁ। তাৰ পাছৰ মই আৰু ভিডিঅ' শ্বুট কৰা নহ'লে। ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। অন্য এটা ভ্লগত লগ পাম, বাই বাই।